আজি তোমালোকক মই কম্পাৰেটিভ ষ্টেটমেণ্ট অফ পি এলৰ সেইটো বুজাই দিম কেনেকৈ বনাব লাগে কি আছে। তো এক্সাম্পল চল্ভ নকৰোঁ, ইয়াতে তোমালোকক জাষ্ট মিনিংটো ক্লেৰিফাই কৰি দিম। এক্সাম্পল আমি বেলেগ এটা ভিডিঅ'ত কৰাই দি হ'ম। তো ফাৰ্ষ্ট চোৱা কি আছে, কম্পাৰেটিভ প্ৰথম ষ্টেটমেণ্ট অফ পি এল চাওঁ, প্ৰফিট এণ্ড লছ একাউণ্ট। তোমালোকে ফৰ্মেটটো অলৰেডি জানা চাগে, আৰু নাজানিলেও একো নাই, মই এটা ভিডিঅ' আপলোড কৰা আছে অলৰেডি, তাতে চাই ল'বা কম্পাৰেটিভ ষ্টেট অফ পি এলৰ এক্সপ্লেনেশ্যন। তো আমি এতিয়া কম্পাৰেটিভ ষ্টেটমেণ্টটো ডিছকাছ কৰোঁ। ফাৰ্ষ্ট আইটেম আমি জানোৱেই, প্ৰফিট এণ্ড লছ একাউণ্টত ৰেভিনিউ ফ্ৰম অপাৰেশ্যন আহে। তো ৰেভিনিউ ফ্ৰম অপাৰেশ্যন, আদাৰ ইনকাম, এইটোতো তোমাৰ পি এল একাউণ্টৰ ফৰ্মেটে হয়। তো প্ৰথম দুটা কলম যে আছে, তো সেই দুটা কলমত এইটো প্ৰিভিয়াছ ইয়াৰ, এইটো কাৰেণ্ট ইয়াৰ, হয়নে? তো সেনেকৈ আমি আইটেমবিলাক যি দি আছে কুৱেশ্যনত মেনশ্যন থাকিব, তুমি গোটেইখিনি লিখি ল'বা। ধৰি লোৱা আমাৰ যোৱা বছৰ চেলছ হৈছিলে 10 lakhs হৈছিলে, ঠিক আছে। এই বছৰ চেল হৈছে 15 lakh, তো হৈ গ'ল 15 lakhs। তো তুমি নিজে চোৱাচোন যোৱা বছৰতকৈ এই বছৰ কিমান বাঢ়িছে। এই 15 lakhsৰ পৰা 10 lakhs মাইনাছ কৰা 5 lakhs হ'ব নাই? এই 5 lakhsটো কোৱা হয় এবছলিউট চেঞ্জ। হয় ইনক্ৰিজ হ'ব, নহ'লে ডিক্ৰিজ হ'ব। ডিক্ৰিজ হ'লে ব্ৰেকেটত দি দিবা, নেগেটিভ বুজাই আছে, আৰু ইনক্ৰিজ হ'লে তোৰ পজিটিভে থাকিব, একো লিখিব নালাগে। তো যি নহওক 5 লাখ টকা এটা বাঢ়িছে, হয়নে? নেক্সট আমি আদাৰ এইটো যদি পাৰ্চেণ্টেজত দি দিয়া, এই কলমটো আমি ফিল আপ কৰিলোঁ, পাৰ্চেণ্টেজটো চেঞ্জ কেনেকৈ ওলাবা। তো পাৰ্চেণ্টেজ চেঞ্জ ওলাবৰ কাৰণে এই যোনটো 5 lakhs আছে তাক ডিভাইড কৰি দিবা বেছ দি, ঠিক আছে। বেছ দি ডিভাইড কৰি দিবা, ইনটু 100 কৰি দিলে তুমি পাই যাবা, ঠিক আছে। তো পাৰ্চেণ্টেজটো আমাৰ কেনেকৈ আহিব, 5 lakhsটো, তো চোৱা এইটো 5 lakhs ডিভাইড বাই 10 lakhs কৰিবা, ইনটু কৰি দিবা 100, হয়নে? এইটো কৰি দিলে 5 দিয়ে কিমান বাৰ দুবাৰ যাব, 2 দিয়ে 50, মানে এইটো 50% হৈ যাব, হয়নে? তো সেনেকৈ কৰি পাৰ্চেণ্টেজ ওলাব পাৰিম। তাৰপিছত চোৱা ধৰা কষ্ট অফ মেটেৰিয়েল ধৰা আছে ইয়াতে 10,000 আছে, ঠিক আছে। এতিয়া হৈ গ'ল ধৰা এইটো 25,000। তো কিমান বাঢ়িল? 15,000 বাঢ়িলে নাই? তো 15,000 ইয়াতে লিখিলোঁ। তো মই এতিয়া পাৰ্চেণ্টেজটো কেনেকৈ ওলাম চাবা, 15,000 ডিভাইড বাই এইটো বেছ 10,000 ইনটু কৰি দিবা 100। তো সেইটো আমাৰ হৈ গ'ল। তো কিমান হৈ যাব? এইটো কেঞ্চেল কৰিলে 3টা 0 কেঞ্চেল, এটা 0 কেঞ্চেল, 150। তো ইয়াতে 150%। তো এনেকৈ কৰি তুমি গোটেইকেইটা একদম চিম্পল হয়, এইটো ডিভাইড বাই এইটো, এইটো ডিভাইড বাই এইটো, বেছ ইয়াৰ মানে প্ৰিভিয়াছ ইয়াৰটোক বেছ ইয়াৰ লৈ ল'বা, কৰি কিনে পাৰ্চেণ্টেজটো ওলাই থাকিবা ইজিলি। তো এইটোতো ক্লিয়াৰ হৈ গৈছে চবৰে কম্পাৰেটিভ ষ্টেটমেণ্ট। এতিয়া আমি আহোঁ বেলেঞ্চ শ্বীটখন চাওঁ, বেলেঞ্চ শ্বীটখন কেনেকৈ কৰিম। তো চোৱা ইয়াতো ছেমে হয়, তোমালোকে অলৰেডি ফৰ্মেটটো জানাই, ইকুইটি এণ্ড লাইবিলিটিজ আণ্ডাৰ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড থাকে, নন কাৰেণ্ট লাইবিলিটিজ ফৰ্মেট, আৰু কুৱেশ্যনত দিয়া থাকিব, নাথাকিলেও ফৰ্মেটটো তোমালোকে বস্তুটো কৰিবই লাগিব। ইয়াৰো ছিষ্টেম ছেম, প্ৰিভিয়াছ ইয়াৰ দিয়া আছে, কাৰেণ্ট ইয়াৰ দিয়া আছে। তো তুমি ভাবা শ্বেয়াৰ কেপিটেলত আমাৰ আছিলে 6 লাখ আছিলে, হয়নে? আৰু ধৰা 6 লাখ নহয় 5 লাখ ধৰিলোঁ, আৰু এইটো ধৰা আছে কাৰেণ্ট ইয়াৰ 6 লাখ। তো কিমান বাঢ়িলে? 1 লাখ বাঢ়িল না? তো এই যে এবছলিউট চেঞ্জত আমি কিমান লিখিম? 1 lakhsটো লিখিম। তো আমাৰ হৈ যাব 1 lakhs চেঞ্জ, তলত কোনটো আহিব? 5 lakhs আহিব, ইনটু কৰি দিম 100। সদায় প্ৰিভিয়াছ ইয়াৰটো বেছ হয়, এইটো তলত থাকিব। তো এইটো কৰি দিলে কিমান হ'ব? 5 2 = 10, মানে এইটো 20% আহি যাব, 20%। পালোঁ 20%। ধৰা ট্ৰেড পেয়েবলত আহোঁ, ট্ৰেড পেয়েবল ইয়াতে 20,000 আছে, আৰু এতিয়া এই বছৰ ধৰা 30,000 হৈ গ'ল। তো চেঞ্জ কিমান হৈছে? এইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া, এইটোৰ পৰা এইটো মাইনাছ কৰা, 10,000 হ'ব। তো 10,000 পাৰ্চেণ্টেজ কেনেকৈ ওলাম? 10,000 ডিভাইডেড বাই 20,000 ইনটু কৰি দিবা 100, কৰিলে 4টা 0 কেঞ্চেল গ'ল, 250, মানে এইটো হ'ব 50%। আৰু এটা লৈ লওঁ লাগিলে এক্সাম্পল, এইটো ইনভেষ্টমেণ্টটো চাই দিওঁ, নন কাৰেণ্ট ইনভেষ্টমেণ্ট। এইটো ধৰা আছিলে আমাৰ 3 lakhs আছিলে, এতিয়া কিন্তু 2 lakhs হৈ গৈছে, কমি গ'লে ব্ৰেকেটত দি দিবা কিমান কমিছে, 1 lakh কমিছে। পাৰ্চেণ্টেজ কেনেকৈ ওলাবা? মই কৈছোঁ এইটো ওপৰত থাকিব, এবছলিউট চেঞ্জটো ওপৰত থাকে, তলত আহিব 3 lakhs ইনটু কৰি দিবা 100। তো এইটো 1/3 কৰা মানে কিমান ওলাব? 33.33%। তো সেনেকৈ কৰি তোমালোকে ওলাব পাৰা, নেগেটিভ ব্ৰেকেট দি দিবা যিহেতু নেগেটিভত ওলাইছে। তো এইটো হৈ গ'ল আমাৰ কম্পাৰেটিভ বেলেঞ্চ শ্বীট। কম্পাৰেটিভটো বহুতেই ইজি হয়, কম্পেয়াৰ কৰিব লাগে, পাৰ্চেণ্টেজ ওলাব লাগে। এইবাৰ আমি আহোঁ কমন চাইজ, হয়নে? কমন চাইজত চোৱা বেলেঞ্চ শ্বীট কমন চাইজ কেনেকৈ বনাম। ইয়াতো কাৰেণ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ দিয়া আছে। তো ইয়াৰে ধৰা আমাৰ শ্বেয়াৰ কেপিটেলটো দিয়া আছে ধৰা 5 lakhs লিখা আছে, হয়নে? আৰু ধৰা ৰিজাৰ্ভ এণ্ড চাৰপ্লাছ ধৰা 1 lakhs লিখা আছে, লং টাৰ্ম বৰয়িংছ 2 lakhs লিখা আছে। তাৰপিছত আৰু ধৰা ইফালে শ্বৰ্ট টাৰ্ম বৰয়িংছ ধৰা 1 lakh লিখা আছে। টোটেল কিমান হৈ গ'ল ভাবিব, 5 10, তো 10 lakhs আছে টোটেলটো। তো এতিয়া ইয়াতে কি কৰা হয়, এই যোনটো টোটেল আছে না, টোটেলক 100 ধৰি ল'বা, মানে এই টোটেলটোৱে বেছ হয়। তো মই এতিয়া শ্বেয়াৰ কেপিটেলৰ পাৰ্চেণ্টেজ ওলাম, কেনেকৈ ওলাম জানানে? 5 lakhsটো ওপৰত থাকিব, এই 5 lakhs ডিভাইড বাই টোটেলটো তলত থাকিব, ইনটু কৰি দিবা 100। তো কৰিলে কিমান হয়? 5 দি দুবাৰ গৈ 2 5, মানে এইটো হ'ব তোমাৰ 50%।
সেনে কৰি আকৌ যেতিয়া এইটো ওলাবা 1 লাখ এইটো 1 লাখ ডিভাইড বাই আকৌ কি হ'ব জানা তলত 10 ইনটু 100 মানে কিমান হ'ব 10%। তো সেনে কৰি গোটেইকেইটা ওলাব লাগিব। বেছটো মুঠতে এইটো ল'বা, এইটোক যদি 100 লৈছা এইটো বেছ হয়, ই তলত থাকিব আৰু যাৰ ওলাইছা ওলাই দিবা। কাৰেণ্ট ইয়াৰো ছেম ওলাব লাগিব। কাৰেণ্ট ইয়াৰটো ধৰা ইয়াতে আমাক লিখা আছে 6 লাখ দিয়া আছে, এইটো 6 লাখ দিয়া আছে, এইটো ধৰা 2 লাখ দিয়া আছে, ইয়াতে 1 লাখ দিয়া আছে, হয়নে? ইয়াতে ধৰা 1 লাখ দিয়া আছে, ইয়াৰো টোটেল ধৰা 10 লাখ। তেতিয়াও আমি কি কৰিম, এই 10 লাখক আমি কি ধৰিম 100 ধৰিম। তাৰপিছত ইয়াৰো পাৰ্চেণ্টেজটো ছেম ওলাবা, কি কৰিবা এইটো 6 লাখ ডিভাইড বাই 10 লাখ ইনটু 100 মানে কিমান পাৰ্চেণ্ট ওলাব 60%। সেনে কৰি আকৌ নেক্সট ইয়াৰ যেতিয়া ওলাবা 2 লাখ ডিভাইড বাই কি হ'ব 10 লাখ ইনটু 100 20%। তো সেনে কৰি ওলাব পাৰা, মানে প্ৰিভিয়াছ ইয়াৰৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ পাৰ্চেণ্টেজ ওলাব, কাৰেণ্ট ইয়াৰৰ পৰা কাৰেণ্ট ইয়াৰ পাৰ্চেণ্টেজটো ওলাব। তো এইটো ক্লিয়াৰ হৈ গ'ল। আৰু কমন চাইজ যদি তুমি প্ৰফিট এণ্ড লছ একাউণ্ট বনাব বিচাৰিছা তেতিয়া তোমাক ৰেভিনিউ ফ্ৰম এইবিলাক ডাটাটো কুৱেশ্যনত দিয়াই থাকিব। ইয়াতে সদায় 100 কাক ধৰিব লাগে ৰেভিনিউ ফ্ৰম অপাৰেশ্যন। ধৰা ৰেভিনিউ ফ্ৰম অপাৰেশ্যন যোৱা বছৰ 5 লাখ আছিলে, এই বছৰ ধৰা তোমাৰ 10 লাখ আছে, 10 লাখ আছে হয়নে? তো এই আৰু তাৰপিছত ধৰা কষ্ট অফ মেটেৰিয়েল কনজিউম দিয়া আছে ধৰা 1 লাখ। তো তুমি চাবা এটা পাৰ্চেণ্টেজ মই 1 লাখৰ কেনেকৈ ওলাম, এই 5 লাখক মই কি ধৰিছোঁ 100 ধৰিছোঁ। তো এই 1 লাখৰ পাৰ্চেণ্টেজটো এনেকৈ ওলাবা 1 লাখ ডিভাইড বাই বেছটো এইটো হয় 5 লাখ ইনটু 100। তো এইটো হ'ব 5-2 মানে 20%, হয়নে? সেনে কৰি এইটো ধৰা 2 লাখ আছে, তো 2 লাখ ডিভাইড বাই কি হ'ব 5 লাখ, 2 লাখ ডিভাইড বাই 5 লাখ ইনটু 100, হয়নে? 5-2 40%। তো সেনেকৈ কৰি তুমি প্ৰত্যেকটোৰ পাৰ্চেণ্টেজটো ওলাব পাৰিবা। মুঠতে বেছ ধৰিবা ইয়াক, ই থাকিব তলত আৰু যাৰ ওলাবা সি ওপৰত থাকিব, যাৰ ওলাবা সেনেকৈ কৰি। ছেম কাৰেণ্ট ইয়াৰৰ পৰাও তুমি এইটো ওলাব পাৰা, হয়নে? কাৰেণ্ট ইয়াৰ পৰা যদি এইটো ওলাবা তো ইয়াক কি ধৰিবা, এইটো বস্তু 100 ধৰি ল'লা আৰু যাৰ পাৰ্চেণ্টেজ থাকিব এইটো চবত কেলকুলেট কৰি থাকিবা। তো এনেকৈ কৰি আমি কমন চাইজ ষ্টেটমেণ্ট বনাওঁ। কমন চাইজ মানে এটা কমন পাৰ্ট, কমন মানে যিকোনো পাৰ্টিকুলাৰ এটা, তেনেকৈ ইয়াতে ৰেভিনিউ ফ্ৰম অপাৰেশ্যনকে 100 ধৰা হয় আৰু বেলেঞ্চ শ্বীটত টোটেলটোক ধৰা হয়। আৰু ধৰা টেক্স এক্সপেঞ্চ আমাৰ 30,000 ওলাল, তো এই 30,000 ডিভাইড বাই কি হ'ব জানে 30,000 ডিভাইড বাই 5 লাখ ইনটু 100 কৰি যিটো হ'ব সেইটোৱে ইয়াতে পুট কৰি দিবা। তো এইখিনি ক্লিয়াৰ হৈ গৈছে চবত। তো ভিডিঅ'টো আজি ইয়াতে খতম কৰোঁ। থেংক ইউ।